আজি আপোনালোকক মই তেল পিঠা কেনেকৈ বনাওঁ তাকে দেখুৱাম। ফুলা ফুলা তেল পিঠা বলক তেতিয়াহ'লে বনাওঁ। মই প্ৰথমতে আধা কেজি চাউলৰ গুড়া লৈছোঁ আৰু 1 পোৱা আটাৰ গুড়া লৈছোঁ, লৈ মিক্স কৰি এনেকৈ মিক্স কৰি আছোঁ এতিয়া। আৰু অলপ নিমখ দিছোঁ, আৰু যিহেতু মিঠৈ দিছোঁ মই চেনি ব্যৱহাৰ কৰা নাই, আৰু অলপমান বেকিং পাউডাৰ আৰু বেকিং ছ'ডা দিছোঁ। এইখিনি মিক্স কৰা হৈ গ'ল। মই 1 ৰাতি ফ্ৰিজত থৈ দিছোঁ, আৰু এতিয়া ৰাতিপুৱা মই পিঠাখিনি পুৰি থাকিম এখন এখনকৈ। এয়া চাওকচোন কি ধুনীয়াকৈ ফুলি উঠিছে, দেখিছেনে? ইমান ধুনীয়া হৈছে, কোমল কোমল হয় এনেকৈ বনালে। আপোনালোকে হয়তো জানেয়ে, মই যেনেদৰে বনাওঁ তাকে দেখুৱাইছোঁ কিন্তু। আৰু এতিয়া মই অলপ অলপকৈ পুৰি আছোঁ, যিহেতু আজি স্কুল নাই দিছে সেইকাৰণে। পিঠাটো ফুললি বেছি ভাল লাগে, হয় না নহয় ক'বচোন? আটাৰ গুড়া দিলে অলপমান ধুনীয়াও হয়, আৰু ফুলিও যায়, আৰু খাবৰ কাৰণে কোমলো হয়। আৰু গুড়া দিলে অলপমান ফিট দিনা